জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো কিয় অসমবাসীৰ পৰা লুকুৱাইছিল? গাৰ্গৰ মৃত্যু আগতেই হৈছিল, কিন্তু অসমবাসীক কিয় পলমকৈ জনোৱাইছিল? জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো লুকুৱাই ৰখা দগবাজ অসুৰকেইটা কোন কোন আছিল? সকলোবোৰ জানিম এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকেও যদি জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰিব পাৰে আৰু আত্মাই যাতে সদায় শান্তিত থাকিব পাৰে, তেনেহ'লে প্লিজ আপোনালোকে কমেণ্ট বক্সত জুবিন দাৰ বাবে ভাল ভাল কথা লিখক। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো লুকুৱাই ৰখা প্ৰথম অসুৰটোৰ নাম হৈছে শ্যামকানু মহন্ত, আৰু দ্বিতীয়জন হ'ল কেশৱ, আৰু তৃতীয়জন অসুৰ হ'ল সিদ্ধা। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ অৰ্থাৎ হত্যাকাণ্ড কিছু অংশ এই তিনিওজন যে লিপ্ত হৈ আছে সেয়া নিশ্চিত। অসমবাসীয়ে ভালকৈ তদন্ত কৰিব লাগে আৰু এই তিনিওজন অসুৰক গ্ৰেপ্তাৰ কৰিব লাগে। জুবিন গাৰ্গৰ মৃত্যু